Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি আমি আলোচনা কৰিম ক্লাস 6 ৰ চেপ্টাৰ 13 যাতায়াত ব্যৱস্থা দুৰ্গৰ জোখ আৰু গতি। এই চেপ্টাৰৰ যিটো প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীৰ 100% আনসাৰ আজি আমি আলোচনা কৰিম। তাৰ লগতে আলোচনা কৰিম অতিৰিক্ত প্ৰশ্ন উত্তৰ যিবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ কাৰণে বহুতে দৰকাৰী তোমালোকৰ আপাৰ ক্লাছত লাগিব বা তোমালোকৰ ক্লাছত লাগিব সেইবোৰ দৰকাৰী অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম। আৰম্ভ কৰিছো আজিৰ ভিডিওটো। এটো চোৱা প্ৰশ্নাৱলীৰ যেটো প্ৰথম প্ৰশ্ন আছে হেতুত কি কৈছে শুদ্ধ উত্তৰটো বাছি লোৱা ইয়াৰে পৰা শুদ্ধ উত্তৰটো বাছি ল'ব লাগে। তলত দিয়া এককবোৰৰ কোনটো দৈৰ্ঘ্যৰ একক নহয়। সো আঙুল আমি আঙুলেৰ হয়তো জুখিব পাৰি সেন্টিমিটার ইঞ্চি আৰু ঘন্টা ঘন্টাটো নহয় কাৰণ ঘন্টা হৈছে সময়ৰ একক। তেৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ ডি নম্বৰ। 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নত কি কৈছে তলত দিয়া এককবোৰৰ কোনটো মানক একক। মানক একক ইয়াতে এটা নতুন কথা পাইছা। মানক একক হৈছে সেইবোৰ একক যিবোৰ একক পৃথিৱীৰ সকলোৱে মানি চলে সেইবোৰক মানক একক বুলি কোৱা হয়। ইংৰাজীত যাক কি বুলি কোৱা হয় এসআই ইউনিট বুলি কোৱা হয় বা ইন্টাৰনেশনাল সিস্টেম। ইন্টাৰনেশনাল সিস্টেম বুলি কোৱা হয়। ইন্টাৰনেশনাল সিস্টেম যাক সংক্ষেপত কি বুলি লিখা হয় এসআই বুলি লিখা হয়। তো ইয়াতে কি কৈছে তোমাৰ মানক একক বুলি কৈছে। তো বেগেট হাত তাৰ পিছত আঙুল এইবোৰ হৈছে প্ৰাচীন কালৰ একক। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ মিটাৰ। বুজি পালানে? ইয়াৰ পিছত চোৱা 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নত কি কৈছে এসআই একক পদ্ধতিৰ দৈৰ্ঘ্যৰ একক কি। হিমাত্ৰ গলো এসআই পদ্ধতি যেটো আছে হেতু দৈৰ্ঘ্যৰ একক কি হয় মিটাৰ হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ। 10 নম্বৰ চোৱা 10 সেন্টিমিটাৰ আৰু 4 মিলিমিটাৰ মানে কি। 10 সেন্টিমিটাৰ মানে তোমাৰ 10.4 সেন্টিমিটাৰ এটো হয় আৰু তোমাৰ এটো 104 মিলিমিটাৰ এটো হয়। তো ইয়াৰে এ নম্বৰ আৰু সি নম্বৰ দুটা শুদ্ধ। এই অপচনটো কোনটোত আছে এটো ডি নম্বৰ অপচনত আছে। গতিকে ডি নম্বৰ অপচনটো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব। বুজি পালা? ইয়াৰে পিছত চাও আমি তাৰ পিছৰ প্ৰশ্নটো এটো চাও 5 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এটো মিটাৰতকৈ ডাঙৰ একক। মিটাৰতকৈ ডাঙৰ একক কি হয় কিলোমিটাৰ হয়নে 1000 মিটাৰত কি হয় 1 কিলোমিটাৰ হয়। তেৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ সি নম্বৰটো। 6 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে তলত দিয়া এককবোৰ কোনটো সময়ৰ একক নহয়। সময়ৰ একক বুলি কৈছে এতে নহয় বুলি কৈছে। তো ইয়াতে সেন্টিমিটাৰ হ'ব। সেন্টিমিটাৰটো হৈছে দৈৰ্ঘ্যৰ একক। বাকি ঘন্টা মিনিট সেকেন্ড এই গোটেই কেইটা হৈছে তোমাৰ সময়ৰ একক। কিন্তু সেন্টিমিটাৰটো সময়ৰ একক নহয় এটো হৈছে দৈৰ্ঘ্যৰ একক। বুজি পালা? 7 নম্বৰ চোৱা ফুটতকৈ ডাঙৰ একক হল ফুটতকৈ ডাঙৰ এককটো কি ইয়াৰ্ড। ইয়াৰ্ডটো তোমাৰ কি হ'ব ফুটতকৈ ডাঙৰ হ'ব আৰু মাইল মাইলটো কিলোমিটাৰতকৈ ডাঙৰ হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ ডি নম্বৰ অপচনটো প্ৰথম আৰু তৃতীয় এটো হ'ব শুদ্ধ উত্তৰ। তো ডি নম্বৰটো কাৰেক্ট আনসাৰ। 2 নম্বৰ চোৱা 2 নম্বৰ প্ৰশ্নটোত কি কৈছে 2 নম্বৰ প্ৰশ্নটো পেট্ৰল বা ডিজেলেৰে চলা তিনিবিধ বাহনৰ নাম লিখা। একেবাৰে ইজি হয় এটো তুমি যিকোনো লিখিব পাৰা তোমাৰ মনত যি আহে তুমি হেতুৱে লিখিব পাৰা। কেৱল পেট্ৰল আৰু ডিজেলেৰে চলিলেই হয়। বুজি পাইছানে? তো পেট্ৰল আৰু ডিজেলেৰে কি চলে মটৰসাইকেল চলে মটৰ গাড়ী চলে জাহাজ চলে ৰেল গাড়ী চলে হয়নে লিখিব পাৰা ট্ৰাক চলে বাছ গাড়ী চলে হেকেটা লিখিলেই হৈ গল। 2 নম্বৰ চোৱা 1 সেকেন্ড এক বেগেট বা এবেগেট মানে কি। এক বেগেট মানে কি তো আগৰ দিনৰ মানুহে বেগেট শব্দ ইউজ কৰিছিল বা বেগত এককটো ব্যৱহাৰ কৰি দৈৰ্ঘ্যৰ জোখ লৈছিল। তো এক বেগেট কাক বোলে চোৱা বুঢ়া আঙুলিৰ মূৰ আৰু মধ্যমাৰ মাজৰ মূৰৰ দৈৰ্ঘ্য হল 1 বেগেট। মানে এটো হৈছে আমাৰ বুঢ়া আঙুলি আৰু এটো হৈছে মাজৰ আঙুলি। যদি এনেকে দিও আমি এটো এনেকে দিলে এটো আমাৰ এইটো আঙুলি আৰু এইটো আঙুলিৰ মাজৰ যিখিনি দৈৰ্ঘ্য সেইখিনি কি বুলি কোৱা হয় এবেগেট বুলি কোৱা হয়। বুজি পালানে? ইয়াৰে পিছত চোৱা ইয়াৰে পিছৰ প্ৰশ্নটো এটো সি নম্বৰ কোৱেশ্চন। এটো সি নম্বৰ প্ৰশ্নত কি কৈছে 1 ইঞ্চিত 2.54 সেন্টিমিটাৰ হলে 1 ফুটত কিমান সেন্টিমিটাৰ হ'ব। এতে চোৱা কৈছে তোমাৰ 1 ইঞ্চিত থাকে 2.54 সেন্টিমিটাৰ তেতিয়া হলে 1 ফুটত কিমান থাকিব। চোৱা 1 ফুটত থাকে তোমাৰ 12 ইঞ্চি। এই ফুটত কিমান থাকে এই ফুটত থাকে তোমাৰ 12 ইঞ্চি।
তো ইয়াতে সেন্টিমিটারত নিলে কি হ'ব এটো চা 12 ইনটু এটোৰে মাল্টিপ্লাই কৰা এটো 2.54 তো এটো আহিব 30.48 বুজি পালানে ইমান কি হ'ব সেন্টিমিটার এটো आंसर ডি নম্বৰ প্ৰশ্নটো চা ডি নম্বৰ প্ৰশ্নত কি কৈছে আর ডি নম্বৰ আঙুল বেগেট হাত আদি এককবোৰ ব্যৱহাৰ কৰাত অসুবিধা কি এটা চা আঙুল বেগেট হাত আদি এককবোৰ ব্যৱহাৰ কৰাৰ কি কি চা সকলো মানুহৰ হাত কিন্তু একে নহয় সকলো মানুহৰ আঙুলিও একে নহয় আৰু সকলো মানুহৰ বেগেটৰ দৈৰ্ঘ্য কি নহব একে নহব সেইকাৰণে এটো এজনে হে ব্যৱহাৰ কৰিব পাৰে সকলোৱে ব্যৱহাৰ কৰিব নোৱাৰে তো এটোৰ आंसर লিখিবা এনে ধৰণে আঙুল বেগেট হাত আদি এককবোৰ ব্যৱহাৰ কৰাত অসুবিধা হল যে বেগেট হাত আদিৰ মান মানুহ ভেদে বেলেগ বেলেগ হয় মানে বেলেগ বেলেগ মানুহৰ এটো কি হয় বেলেগ বেলেগ হয় এটোৰ आंसर লিখিলে হৈ যাব ই নম্বৰ প্ৰশ্নটো চা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইলও পাই যাবা তোমালোকে এটো 7002824673 এই নম্বৰত হোৱাটসঅ্যাপ কৰিবা মই তোমালোকক পিডিএফ ফাইল প্ৰভাইড কৰিম আৰু তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ ভিডিও এইটো ইউটিউব চেনেলতে পাই যাবা গতিকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা ইয়াৰ পিছত চোৱা এটো ই নম্বৰ প্ৰশ্নটো মানৰ একক কি বুলি কোৱা হয় বা মানক একক কি হয় সকলোৱে মানি লোৱা এককবোৰক মানক একক বোলে এটো মানক একক সকলোৱে মানি চলা এককবোৰক কি বুলি কোৱা হয় মানক একক বুলি কোৱা হয় যেটো সংক্ষেপে কি বুলি কোৱা হয় এসআই সিস্টেম বুলি কোৱা হয় ইয়াৰ পিছত চোৱা এফ নম্বৰ প্ৰশ্নটো মাপনি ফিটা ব্যৱহাৰৰ সুবিধাবোৰ কি কি তাৰ आंसर লিখিবা এনে ধৰণে মাপনি ফিটা ব্যৱহাৰৰ সুবিধা হল দৰ্জিয়ে কাপোৰ চিলাবৰ বাবে মানুহৰ বুকু কঁকাল আদি অংগৰ জোখ লবলৈ ব্যৱহাৰ কৰে হয়নে লেহুকা হোৱাৰ বাবে বুকু কঁকাল তাৰ পিছত এটো কৰং আদি তিয়াক মেৰিয়াই জোখ লোৱাত কি হয় সুবিধা হয় এনে মাপনি ফিটাৰ এপিঠিত মিটাৰ থাকে আৰু আনপিঠিত তোমাৰ কি থাকে ফুট থাকে হয়নে এটো সেইকাৰণে তোমাৰ এটো ব্যৱহাৰ কৰাত কি হয় বহুত সুবিধা হয় আৰু তোমাৰ কোনো গছৰ এটো গাটুৰ ঘেৰ এনে ফিটাৰ সহায়ত সহজে জুখিব পাৰি মানে হেতু তোমাৰ গছ যেটো থাকে গছটো তোমাৰ কিমানখিনি বহল হয় হেতু জুখাৰ কাৰণে এই ফিটাবোৰ ইউজ কৰা হয় বা যিসকল তোমাৰ কাঠ মিস্ত্ৰী আছে বা তোমাৰ ঘৰৰ ৰাজমিস্ত্ৰী আছে সেই সকলেও বিভিন্ন কামত মাপনি ফিটা ব্যৱহাৰ কৰিব পাৰে হেতু তোমাৰ মতেও তুমি লিখিব পাৰা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো এটো জি নম্বৰ যেটো কোৱেশ্চন আছে এটো কি কৈছে এটো চোৱা সৰল ৰৈখিক গতি আৰু বৃত্তীয় গতি কি তো প্ৰথমতে সৰল ৰৈখিক গতিটোৰ आंसर লিখিবা এটোৰ आंसर লিখিবা এনেদৰে কোনো বস্তুৱে সৰল ৰেখাত গতি কৰিলে সেই গতিক সৰল ৰৈখিক গতি বোলা হয় উদাহৰণ হিচাপে কি হ'ব চোৱা এটো উদাহৰণ দিবলৈ দিয়া নাই তথাপি মই উদাহৰণ লিখিছো কাৰণ উদাহৰণবোৰ লিখিলে তোমাৰ বেছি বুজাত সুবিধা হ'ব কোন বাটেৰে মানে সিধা বাট এটাৰে গৈ থকা মটৰ গাড়ীৰ গতি সৈন্যবাহিনীৰ প্যাৰেড মানে সৈন্যবাহিনী সকলে বা আৰ্মি সকলে যে প্যাৰেড কৰে এটো হিয়তে সিধা মানে গতি কৰিব লাগে গছৰ পৰা খৰিৰ পৰা ফলৰ গতি এটো ওপৰৰ পৰা কোনো এটা বস্তু যদি পেলাই দিও তেতিয়াহলে হেতু সিধাকৈ ডাইৰেক্টলি মাটিত পৰিব তো হেতু তোমাৰ কি হ'ব সৰল ৰৈখিক গতি হ'ব ইয়াৰ পিছত চা বৃত্তীয় গতি কাক বোলে এটো চা অলপ দীঘল ৰছিয়াডালৰ এমূৰত সৰু হিলগুটি এটা ভালদৰে বান্ধি ললে এটো ৰছিডালৰ আনটো মূৰত ধৰি ঘূৰালে হিলগুটিটো এটা বৃত্তাকাৰ পথৰে ঘূৰিব এনে গতিক বৃত্তীয় গতি বুলি কোৱা হয় উদাহৰণ হিচাপে বৈদ্যুতিক ফেনৰ ঘূৰণ এই যে আমাৰ ঘৰত যিবোৰ ফেন আছে সেই ফেনবোৰ যে ঘূৰে হেতু এটা কি হয় বৃত্তীয় গতি হয় এই প্ৰশ্নটোৰ आंसर তুমি শৰ্টকাট লিখিব পাৰা মই তোমাক ইয়াতে লিখি দিও এইখিনি ঠাইত লিখি দিও এটো চোৱা এটো বৃত্তাকাৰ এটো এনেকে লিখিব পাৰা এটো বৃত্তাকাৰ পথেৰে এটো গতিশীল বৃত্তাকাৰ পথেৰে গতিশীল এটো বস্তু এটাৰ গতিক বৃত্তীয় গতি বুলি কোৱা হয় এটো ইজি হয় তুমি এটো লিখিব পাৰা গতি বোলে
বুজি পাইছানে? সেইটো একেবাৰে শৰ্টকাট হয়, তুমি এইটোৱে লিখিবা, এইটো কিতাপৰ মতে এইটো লিখা আছে, এইখিনি মই বনাই দিলোঁ। বৃত্তাকাৰ পথেৰে মানে এনেকুৱা যদি তোমাৰ গোলাকাৰ যদি কোনো বস্তু থাকে, এইটো বস্তুৰ মাজেৰে যদি কোনো বস্তু গতি কৰে তেতিয়াহ'লে এনেকৈ ঘূৰি থাকিব, তো সেই গতিকে তোমাৰ বৃত্তীয় গতি বুলি কোৱা হয়। বুজি পালানে? 8 নম্বৰ প্ৰশ্নটো চোৱা। 8 নম্বৰ প্ৰশ্ন কি কৈছে, বৃত্তীয় গতিৰ 3টা উদাহৰণ দিয়া। ছয়াৰে একেবাৰে ইজি হয়, বৃত্তীয় গতিৰ উদাহৰণ দিবলৈ দিছে। এইটোৰ এনসাৰ তোমালোকে এনেদৰে লিখিবা, পৃথিৱীৰ চাৰিওফালে সূৰ্যৰ ঘূৰণ, এইটো এটা বৃত্তীয় গতিৰ উদাহৰণ হয়। সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰৰ ঘূৰণ, আমাৰ সূৰ্যৰ চাৰিওফালে বিভিন্ন ধৰণৰ গ্ৰহ উপগ্ৰহবোৰ ঘূৰি থাকে, সেইটো তোমাৰ বৃত্তীয় গতিৰ উদাহৰণ হয়। বৈদ্যুতিক ফেনৰ যিটো ঘূৰণ, সেইটো তোমাৰ কি হয়, বৃত্তীয় গতি হয়। তাৰপিছত আমাৰ ঘড়ীৰ যিবোৰ কাঁটা আছে, মিনিটৰ কাঁটা, ছেকেণ্ডৰ কাঁটা, ঘণ্টাৰ কাঁটা, সেইবোৰৰ গতিও তোমাৰ কি হয়, বৃত্তীয় গতি হয়। 9 নম্বৰ প্ৰশ্নটো চোৱা, পৰ্যাবৃত্ত গতিৰ 3টাকৈ উদাহৰণ দিয়া। তো ইয়াতে উদাহৰণ দিবলৈ দিছে পৰ্যাবৃত্ত গতিৰ। পৰ্যাবৃত্ত গতি সেইবোৰক কোৱা হয় যিবোৰ তোমাৰ এটা অৱস্থানত এবাৰ গৈছে, আকৌ সেই অৱস্থানলৈ আকৌ আগৰ অৱস্থালৈ ঘূৰি গৈছে, এনেকুৱা ধৰণৰ গতিক পৰ্যাবৃত্ত গতি বুলি কোৱা হয়। উদাহৰণ হিচাপে তোমালোকে যে ঝুলনা খেলা, ঝুলনা হয়নে, ঝুলনা খেলিলে তুমি এবাৰ আগফালে আহা, আকৌ পিছফালে যোৱা, এনেকৈ গৈ থাকা, এনেকুৱা ধৰণৰ গতিক তোমাৰ ঝুলনা কি বুলি কয়, পৰ্যাবৃত্ত গতি বুলি কোৱা হয়। যেনেকুৱা তোমাৰ যিবোৰ ৱালঘড়ী আছে, ৱালঘড়ীত কিছুমান ঘণ্টি থাকে, সেইবোৰ 9টা বাজিলে বা 10টা বাজিলে এনেকৈ লৰি থাকে আৰু টং টং শব্দ কৰে, সেইটো পৰ্যাবৃত্ত গতি হয়। তো ইয়াৰে উদাহৰণটো তুমি এনেদৰে লিখিবা, দোলনাত উঠি দুলি থকা শিশু এটাৰ গতি, শিশু এটাই যে তোমাৰ দোলনাতে উঠি মানে দুলি থাকে, সেইটো তোমাৰ পৰ্যাবৃত্ত গতিৰ উদাহৰণ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগি আছে তোমালোকে কমেণ্ট কৰি জনোৱা আৰু তোমাৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰা। এতিয়া চোৱা, তাৰপিছত কি লিখিবা, পৰ্যাবৃত্ত গতি, এইটোৰ উদাহৰণ এটা লিখিলোঁ আমি, শিশু এটাই দোলনাত দুলি থাকে, আৰু এটা হৈছে তোমাৰ ঘড়ীৰ কাঁটাৰ গতি। এইটো চোৱা, ঘড়ীৰ যিটো কাঁটা আছে তোমাৰ, এইটো ধৰা ঘড়ী, ইয়াতে ধৰা এইটো মিনিটৰ কাঁটা আছে, এইটো এনেকৈ ঘূৰি থাকিব, এইটো এবাৰ ঘূৰি, এইটোতো আকৌ ৰৈ নাযায় না, এইটো আকৌ ঘূৰিব, এটা পথেৰে বাৰে বাৰে ঘূৰিব, তো এইটো এটা কি হয় তোমাৰ পৰ্যাবৃত্ত গতিৰ উদাহৰণ হয়। তাৰপিছত এইটো চোৱা, 3 নম্বৰত লিখিবা, আকাশত জোনবিলিৰ গতি, আকাশত যে আমাৰ সূৰ্য চন্দ্ৰ এইবোৰ যে গতি কৰি থাকে, সেইটোৰ গতিও এটা কি হয়, পৰ্যাবৃত্ত গতিৰ উদাহৰণ হয়। ইয়াৰ পিছত চোৱা, যে নম্বৰ প্ৰশ্নটো কি কৈছে, ঘড়ীৰ কাঁটাৰ মিনিট আৰু ঘণ্টাৰ কাঁটাকেইডালে এপাক ঘূৰিবলৈ কিমান সময় লয়। ঘড়ীৰ এইটো ছেকেণ্ড, মিনিট আৰু ঘণ্টা, তিনিওটাই এপাক ঘূৰিবলৈ কিমান টাইম লয়। চোৱা, যিটো ছেকেণ্ডৰ কাঁটা আছে, ছেকেণ্ডৰ কাঁটাডাল যদি এপাক ঘূৰে তেতিয়াহ'লে 60 ছেকেণ্ড লয় বা 1 মিনিট সময় লয়। যিটো মিনিটৰ কাঁটা আছে, মিনিটৰ কাঁটাডালে তোমাৰ কিমান টাইম ল'ব, 60 মিনিট বা 1 ঘণ্টা ল'ব। 1 ঘণ্টাত কি কৰিব, সি এপাক ঘূৰিব। আৰু ঘণ্টাৰ কাঁটাডাল তোমাৰ এপাক ঘূৰিলে 12 ঘণ্টা ঘূৰে, হয়নে? তাৰপিছত কেই নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, আমাৰ পৃথিৱীখনে কি কি গতিৰে গতি কৰে। আমাৰ পৃথিৱীখন ঘূৰ্ণন গতি আৰু পৰ্যাবৃত্ত গতিৰে গতি কৰে। আমাৰ পৃথিৱীটো ঘূৰ্ণন গতিও থাকে, লগতে তোমাৰ পৰ্যাবৃত্ত গতিও থাকে, আৰু যি গতিত তোমাৰ ঘূৰ্ণন গতি আৰু পৰ্যাবৃত্ত গতি দুয়োটা লগ হৈ থাকে, সেইটোক আমি কি বুলি কওঁ, সেইটোক মিশ্ৰ গতি বুলিও কোৱা হয়। এইটো মনত ৰাখা এনেই, মিশ্ৰ গতি। পিছত প্ৰশ্ন আছে, অতিৰিক্ত প্ৰশ্ন উত্তৰত এইকেইটা দিয়া আছে, তোমালোকে পাই যাবা। যদি PDF ফাইল লাগে মই এতিয়া নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, PDF পাই যাবা। 3 নম্বৰ প্ৰশ্ন চোৱা, 3টা বা 4টা বাক্যত উত্তৰ দিয়া। এইটো 3 নম্বৰ যিটো প্ৰশ্ন আছে, বেকা ৰেখাৰ দিগ কেনেদৰে জুখিবা। যদি ৰেখা এডাল যদি বেকা থাকে তেতিয়াহ'লে সেইটোৰ দিগ আমি কেনেদৰে জুখিব পাৰোঁ। তো ইয়াৰে এনসাৰ এনেদৰে লিখিবা, বেকা ৰেখাৰ দিগ জুখিবলৈ এটা আলপিনৰ আৰু এডাল সূতা লোৱা হ'ল, এটা আলপিন লোৱা আৰু এটা সূতা লোৱা। সূতাডালৰ এটা মূৰত পিনটো গাঁঠি দিয়া হ'ল, ৰেখাডালৰ এটা মূৰত পিনটো পুতি লৈ ৰেখাডালৰ কাষে কাষে সূতাডাল ভাঁজ দি গৈ আনটো মূৰ পোৱাত, এইটো চোৱা, এইটো আনটো মূৰ পোৱাত সূতাডাল চিয়াহীৰে এটা দাগ দিয়া হ'ল। সূতাডাল উঠাই আনি পোন কৰি লৈ আলপিনৰ পৰা চিয়াহীৰ দাগলৈকে জোখা হ'ল। ইয়ে হ'ল বেকা ৰেখাৰ দৈৰ্ঘ্য। এইটো তোমালোকৰ কিতাপতো দিয়া আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল।
তোমালোকে কিতাপবোৰ পঢ়িবা কাৰণ মেইন কিতাপটো বহুত দৰকাৰী হয় মেইন কিতাপ নপঢ়িলে কিন্তু প্ৰব্লেম পাবা ইয়াৰে পিছত চোৱা বি নাম্বাৰ যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো চোৱা এটো কি কৈছে 1 মাইল আৰু 1 কিলোমিটাৰৰ মাজত কোনটো ডাঙৰ হিসাব কৰি দেখুৱা 1 মাইল আছে আৰু 1 কিলোমিটাৰ আছে সো এটো 1 মাইল মানে তোমাৰ 5280 ফুট এটো মনত ৰাখিবা 1 মাইল মানে হৈছে 5280 ফুট হয়নে আৰু তোমাৰ 1 ফুটত তোমাৰ কিমান থাকে 30 সেন্টিমিটাৰ থাকে প্ৰায় তো 5280 যদি সেন্টিমিটাৰত কনভার্ট কৰা তেতিয়া হলে এটো হ'ব তোমাৰ এটো 1,58,400 সেন্টিমিটার এটো তার মানে এটো তোমার সেন্টিমিটারত তুমি যদি পরিবর্তন করা 5280 ফুটক 30 এর মাল্টিপ্লাই করলে এটো সেন্টিমিটারত আহিব কারণ তোমার 1 ফুটত 30 সেন্টিমিটার থাকে আর 12 ইঞ্চ থাকে হ্যাঁ 12 ইঞ্চ থাকে 12 ইঞ্চেস থাকে তোমার 1 ফুটত আর তোমার 30 সেন্টিমিটার থাকে 1 ফুটত এই কারণে আমি 30 এর মাল্টিপ্লাই করিছো তো এটো 1,58,400 সেন্টিমিটার আহিব আৰু তোমাৰ যেটো কিলোমিটাৰ আছে কিলোমিটাৰত থাকে তোমাৰ 1 কিলোমিটাৰত থাকে 1000 মিটাৰ মানে 1000 মিটাৰ থাকে আৰু 1 মিটাৰত এটো তোমাৰ 1 মিটাৰত থাকে তোমাৰ 100 সেন্টিমিটাৰ তো তুমি এটো 100 এৰে মাল্টিপ্লাই কৰা তো 1000 ক মানে 1000 ক তুমি যদি 100 এৰে মাল্টিপ্লাই কৰা তেতিয়া হলে তোমাৰ কিমান আহিব 1 লাখ আহিব হয়নে তো 1 লাখ আহিলে তোমার এতে ডাঙৰ হল কোনটো এতে আছে 1 লাখ এতে 1,58,400 আৰু এতে মাত্ৰ পালো 1 লাখ মানে তোমার ডাঙৰ কোনটো হল মাইলটো ডাঙৰ হল আৰু তোমাৰ কিলোমিটাৰটো সৰু হল আৰু তোমাৰ কিমান ডাঙৰ বা কিমান সৰু হ'ব এতে সা তোমাৰ এটো 1,58,400 পৰা 1 লাখ মাইনাস কৰা তো এটো 58,400 তোমাৰ কি হ'ব সেন্টিমিটাৰ বেছি হ'ব বুজি পালানে তো হেতু তুমি এনেকে লিখিবা 1 কিলোমিটাৰত কৈ 1 মাইল 58,400 সেন্টিমিটাৰ বা এটো 584 মিটাৰ ডাঙৰ এটো লিখিবা বুজি পালানে এৰ পিছত চোৱা এটো সি নাম্বাৰ কোৱেশ্চনটোত কি কৈছে দৈৰ্ঘ্যৰ জোখ লওঁতে লবলগীয়া সাৱধানতা সমূহ কি কি মানে যেতিয়া আমি কোনো এটা বস্তুৰ দৈৰ্ঘ্যৰ জোখ লব লাগে তেতিয়া আমি কি কি সাৱধানতা অৱলম্বন কৰিব লাগে তেটোৰ এনসার লিখিবা এনে ধৰণৰ দৈৰ্ঘ্যৰ জোখ লওঁতে লবলগীয়া সাৱধানতাবোৰ হল স্কেলেৰে জোখ লোৱাৰ সময়ত চকুৰ অৱস্থান শুদ্ধ হ'ব লাগে মানে আমি চকু সদায় মানে যেটো দৈৰ্ঘ্য থাকে হেতুৰ ওপৰত আমি পোনপটীয়াকৈ এনেকে ৰাখিব লাগে যাতে তোমাৰ একাবেকাকৈ আমি চাই না থাকো একেবাৰে সিধাকৈ চাব লাগে তেতিয়াহে আমি হেতুৰ শুদ্ধ জোখ পাও তাৰ পিছত তুমি কি লিখিবা তাৰ পিছত লিখিবা এটো 2 নম্বৰ দি লিখিবা এটো সা 2 নম্বৰ লিখিবা জোখ লোৱা বস্তুটোৰ ওপৰত স্কেল পাত কোনকৈ ধৰিব লাগে মানে যেটো স্কেলেৰে তুমি জোখিবা বা ফিটাৰে জোখিবা এই ফিটাডাল যাতে একাবেকা নহয় হেতু একেবাৰে সিধা সিধিকৈ ধৰিব লাগে 3 নম্বৰত লিখিবা বস্তুটোৰ এটা মূল স্কেল পাতৰ শূন্যৰ লগত যেটো শূন্য থাকে বা 14 বা 15 যি থাকে প্ৰথমতে তুমি এটো শূন্যৰ লগত কি কৰিব লাগে মিলাই লব লাগে শূন্যৰ লগত মিলালেহে হেতুৰ শুদ্ধ জোখ আমি পাম হয়নে বুজি পালানে আমাৰ ছাত্ৰ ছাত্ৰী সকল ডি নম্বৰ প্ৰশ্নটো কি কৈছে সকলো সময়তে গতিশীল হৈ থকা তিনিবিধ বস্তুৰ নাম সকলো সময়তে মানে গতিশীল হৈ থাকে এতে চোৱা সকলো সময়ত মানে কেতিয়াও ৰৈ না থাকে হেতু তোমাৰ পৃথিৱী চন্দ্ৰ পৃথিৱীটো সকলো সময়তে কি কৰি থাকে গতি কৰি থাকে আমাৰ যেটো চন্দ্ৰ আছে হেতু তোমাৰ সকলো সময়তে কি কৰি থাকে গতি কৰি থাকে হয়নে আৰু ইফালে তোমাৰ এটো ঘড়ী লিখিলে হ'ব কিন্তু ঘড়ী নিলিখাই ভাল তুমি ইয়াতে নদীৰ পানী লিখিবা হা নদীৰ পানী কেতিয়া বৈ না থাকে নদীৰ পানী কেতিয়া ৰৈ না থাকে সদায় কি কৰে বৈ থাকে অৰ্থাৎ নদীৰ পানী সদায় কি হয় গতিশীল হৈ থাকে ই নাম্বাৰ প্ৰশ্নটো চোৱা ই নাম্বাৰ প্ৰশ্নটোত কি কৈছে সকলো সময়তে স্থিতিশীল পাঁচবিধ বস্তুৰ নাম লিখা স্থিতিশীল মানে কি ৰৈ থকা কেতিয়াও অৱস্থানৰ পৰিৱৰ্তন নকৰা হেতু কয় স্থিতিশীল মানে এটা ঠাইতে ৰৈ থকা বস্তুবোৰক স্থিতিশীল বস্তু বুলি কোৱা হয় তো মাটি পৃথিৱীৰ মাটি কি কেতিয়াও লৰচৰ কৰে জানো নকৰে শিলগুটি এটা থৈ দিলে সদায় কি কৰিব এটা ঠাইতে ৰৈ থাকিব গছ গছনি হেবোৰ তোমাৰ এটা ঠাইতে ৰৈ থাকিব কিতাপ পত্ৰ
বহি টেবুল চেয়াৰ এইবোৰ সদায় তুমি য'ত থৈ দিবা তাতে থাকিব গতিকে তুমি এইটো লিখিব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল অনুশীলনী আমাৰ ইয়াতে শেষ হৈ গৈছে এতিয়া আমি আলোচনা কৰিম অতিৰিক্ত প্ৰশ্ন উত্তৰ মানে যিবোৰ দৰকাৰ হয় তোমালোকৰ এক্সামৰ কাৰণে অতিৰিক্ত প্ৰশ্ন উত্তৰ চোৱা ঘূৰ্ণন গতি কাক বোলে ঘূৰ্ণন গতি কাক বোলে এইটো চোৱা আমাৰ চৌপাশত অলেখ ঘূৰি থকা বস্তু আমি দেখা পাওঁ যান বাহনৰ চকা ফেনৰ ঘূৰণ আদি আমি সদায় দেখা পাওঁ এই ধৰণৰ গতিক ঘূৰ্ণন গতি বুলি কোৱা হয় মানে কোনো এটা বস্তুৱে যদি নিৰ্দিষ্ট কক্ষ সাপেক্ষে যদি ঘূৰি থাকে তেতিয়াহ'লে সেই গতিকে আমি ঘূৰ্ণন গতি বুলি কওঁ এইটো কিন্তু মনত ৰাখিবা এইটো তোমাৰ এইটো যদি লিখিবলৈ মন নাই তেতিয়াহ'লে মই যিটো কৈ আছোঁ সেইটো লিখিলেও হ'ব যে কোনো এটা বস্তুৱে এটা নিৰ্দিষ্ট কক্ষ সাপেক্ষে এটা নিৰ্দিষ্ট পথেৰে যদি ঘূৰি থাকে হেতুক তোমাৰ কি বুলি কোৱা হয় ঘূৰ্ণন গতি বুলি কোৱা হয় যেনেকুৱা তোমাৰ যিটো গাড়ীৰ চকা আছে গাড়ীৰ চকা তোমাৰ গাড়ীৰ যিটো তোমাৰ এইটো কেলিবৰ থাকে এই কেলিবৰৰ লগত গাড়ীৰ চকাটো এনেকৈ জোৰা লগা থাকে আৰু গাড়ীৰ চকাটো এনেকৈ কি কৰে ঘূৰি থাকে তো এইটো তোমাৰ কি হ'ব ঘূৰ্ণন গতিৰ উদাহৰণ হ'ব ইয়াৰ পিছত চোৱা দোলক গতি কি দোলক কি দোলক এইটো চোৱা 1 মিটাৰ দীঘল টান সূতা এডালৰ এমূৰে শিলগুটি এটা বান্ধি দিলে এডাল ষ্টেণ্ডত ওলমাই থৈ ৰাখিলে লৰাই দিলে ই গতি কৰিব ইয়াকে দোলক বোলে একেবাৰে সিম্পল হয় ইয়াৰে তোমাৰ এইটো চিত্ৰটো চোৱা চিত্ৰটো এইটো হৈছে দোলক মানে তুমি এইটো তোমাৰ শিলগুটি এটা সূতাৰে বান্ধিছা আৰু এনেকুৱা এটা ষ্টেণ্ড বনাইছা ষ্টেণ্ড বনাই এইটো তোমাৰ প্ৰথমতে ইফালৰ পৰা টানি এৰি দিছা তেতিয়াহ'লে এইটো ইফালে যাব আকৌ ইফালে আহিব এইটো তোমাৰ কি কৰিব দোলক গতিৰে এইটো গতি কৰি থাকিব বা পৰ্যাবৃত্ত গতিৰে গতি কৰি থাকিব বুজি পালানে ইয়াৰ পিছত চোৱা পৰ্যাবৃত্ত গতি কি এইটো পৰ্যাবৃত্ত এইটো চোৱা এইটোৰ আনসাৰ কেনেদৰে লিখিবা কিছুমান বস্তু এক নিৰ্দিষ্ট গতিত ঘূৰণীয়াকৈ সদায় ঘূৰি থাকে বস্তুটোৰ সেই গতিটোক পৰ্যাবৃত্ত গতি বুলি কোৱা হয় যেনে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰে মানে তোমাৰ এটা পথেৰে যে গতি কৰে ধৰি লোৱা এইটো আমাৰ সূৰ্য আৰু এইটো হৈছে আমাৰ পৃথিৱী আমাৰ ইয়াতে আছে তেতিয়াহ'লে পৃথিৱীখন এইটোৰ চাৰিওফালে সদায় কি কৰিব ঘূৰি থাকিব এক পাক শেষ হৈ গ'ল এইটো আকৌ কি কৰিব ঘূৰিব মানে এটা পথেৰেই মানে পৰ্যায়ক্ৰমে কি কৰি থাকিব ঘূৰি থাকিব তেনেকুৱা গতিক কি বুলি কোৱা হয় পৰ্যাবৃত্ত গতি বুলি কোৱা হয় ইয়াৰে পিছত চাইটো বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো 1 ইয়াৰ্ডত কিমান ফুট থাকে এটো 1 ইয়াৰ্ডত 3 ফুট থাকে বহুত ইম্পৰ্টেন্ট হয় কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাৰ তাৰ পিছত 1 মাইলত কিমান মিলিমিটাৰ কিমান কিলোমিটাৰ থাকে 1 মাইলত আমি তো সকলোৱে জানো যে 1 কিলোমিটাৰত তোমাৰ কি থাকে 1000 মিটাৰ থাকে মানে 1000 মিটাৰত 1 কিলোমিটাৰ হয় আৰু যেটো মাইল হয় মাইলটো কিলোমিটাৰতকৈ ডাঙৰ হয় আৰু কিমান কিলোমিটাৰ হ'ব হেতু হ'ব 1.584 কিলোমিটাৰ মানে মোট 1.5 কিলোমিটাৰতকৈ অলপ বেছি হেতু 1 মাইল হয় বুজি পালানে ইয়াৰে পিছত চোৱা ইয়াৰে পিছৰ প্ৰশ্নটো এটো চোৱা আন্তৰ্জাতিক একক পদ্ধতি কি আন্তৰ্জাতিক একক পদ্ধতি কি বা ইন্টাৰনেশনাল পদ্ধতি কি এটো কি কৈছে চোৱা 1969 চনত বিজ্ঞানীসকলে শুদ্ধ জোখমাখৰ বাবে উমৈহতীয়া একক পদ্ধতি গ্ৰহণ কৰে ইয়াকে আন্তৰ্জাতিক একক পদ্ধতি বুলি কোৱা হয় 1969 চনত মানে যেটো তোমাৰ এসআই সিস্টেম আছে সেই সিস্টেমৰ কথা কৈছে আৰু উমৈহতীয়া মানে কি সকলোৰে বাবে একে হয় যেনেকুৱা তোমাৰ চোৱা যেটো দৈৰ্ঘ্য আছে দৈৰ্ঘ্যৰ যেটো তোমাৰ এসআই একক মানে আন্তৰ্জাতিক একক দৈৰ্ঘ্যৰ এসআই একক হৈছে মিটাৰ দৈৰ্ঘ্যৰ এসআই একক কি মিটাৰ এতিয়া দৈৰ্ঘ্যৰ এসআই একক যেটো মিটাৰ হয় এই এককটো পৃথিৱীৰ সকলোৱে ব্যৱহাৰ কৰে আৰু সকলোৱে ব্যৱহাৰ কৰিব লাগিব তেতিয়া হেইটো মান্যতা পাব নহলে মান্যতা নাপায় বুজি পালানে আৰু যেটো আন্তৰ্জাতিক একক আছে এককটো সকলোৱে মানি চলিব লাগিব সকলোৱে মানি চলে আৰু মানি চলিবই লাগিব ইয়াৰ পিছত চোৱা 7 নম্বৰ কোৱেশ্চনটো চোৱা গতিশীল আৰু স্থিতিশীল বস্তু কাক বোলে গতিশীল
এটোৰ আনসাৰ তুমি এনেদৰে লিখিবা সময়ৰ লগে লগে যিবোৰ বস্তু স্থান সলনি কৰে সেইবোৰক গতিশীল বস্তু বোলে বহুত ইম্পৰ্টেন্ট হয় আৰু বহুত দৰকাৰীও হয় এটো তোমালোকৰ পৰীক্ষাৰ কাৰণে নহলে তোমালোকৰ কিন্তু এটা আপাৰ ক্লাছত লাগিব গতিশীল মানে কি তোমাৰ সময়ৰ লগে লগে যিবোৰ গতি কৰি থাকে সেইবোৰক গতিশীল বস্তু বুলি কোৱা হয় আৰু যেটো স্থিতিশীল আছে হেতু কেনেকৈ লিখিবা চোৱা আনহাতে সময়ৰ লগে লগে যিবোৰ বস্তু স্থান সলনি নকৰে সেইবোৰক স্থিতিশীল বস্তু বোলে মানে তোমাৰ সময়টো পাৰ হৈ যায় কিন্তু হি সদায় এটা স্থানতে থাকে তো তেনেকুৱা যিবোৰ বস্তু আছে হেতুক তোমাৰ কি বুলি কোৱা হয় স্থিতিশীল বস্তু বুলি কোৱা হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল মই আকৌ কৈছো 7002824673 এটো নম্বৰত WhatsApp কৰিবা তোমালোকে PDF ফাইল পাই যাবা আৰু ভিডিওটো কেনেকুৱা লাগিছে তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আহিছো হেকলৈকে এটো 8 নম্বৰ কোৱেশ্চনটো কি আছে ঘূৰ্ণন কি ঘূৰ্ণন হৈছে কোনো এটা বস্তু নিৰ্দিষ্ট কক্ষপথেৰে বৃত্তীয়ভাৱে গতি কৰিলে সেই গতিক কি বুলি কোৱা হয় ঘূৰ্ণন গতি বুলি কোৱা হয় মই অলপ আগতে কৈছো এটো যদি নিৰ্দিষ্ট কক্ষপথেৰে যদি বৃত্তীয়ভাৱে গতি কৰে মানে বৃত্ত এটা আছে এনেকুৱা ধৰণৰ বৃত্ত আছে মানে গোলাকাৰ পথ আছে হেতু তোমাৰ এনেকে এটা নিৰ্দিষ্ট কক্ষপথেৰে কি কৰি আছে ঘূৰি আছে তেতিয়া হলে হেতু ঘূৰ্ণন গতি বুলি কোৱা হয় এৰ পিছত মিশ্ৰ গতি কাক বোলে এটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ কাৰণে মিশ্ৰ গতি কাক বোলে যি গতিত ঘূৰ্ণন গতি আৰু সৰলৰৈখিক গতি মিশ্ৰিত হৈ থাকে সেই গতিক মিশ্ৰ গতি বোলে মানে তোমাৰ দুটা বা তিনিটা গতি কি হৈ থাকে লগ হৈ থাকে যেনেকুৱা গাড়ীৰ চকাৰ যেটো গতি হেতু এটা মিশ্ৰ গতি হয় কাৰণ গাড়ীৰ চকাটোতে এনেকৈ ঘূৰি থাকে হয়নে নাই এনেকৈ তো ঘূৰি থাকিবই এনেকৈ ঘূৰি থাকাৰ লগতে কি কৰে আগবাঢ়ি যায় তাৰ মানে ইফানেকে যে ঘূৰি আছে এটো হৈছে ঘূৰ্ণন গতি আৰু এনেকৈ যে আগবাঢ়ি আছে হেতু হৈছে সৰলৰৈখিক গতি তো ঘূৰ্ণন গতি আৰু সৰলৰৈখিক গতি দুটা কি হৈ আছে লগ হৈ আছে তো তেনেকুৱা গতিক তোমাৰ কি বুলি কোৱা হয় মিশ্ৰ গতি বুলি কোৱা হয় এটো ইয়াতে एग्जांपल চোৱা এটো যান বাহনৰ চকাৰ গতি এটো যান বাহনৰ চকাৰ গতি স্ক্ৰু ড্ৰাইভাৰৰ পকাই থকা স্ক্ৰু এটাৰ গতি এনে স্ক্ৰু ড্ৰাইভাৰৰ যে এনেকৈ পকোৱা হয় পকালে তোমাৰ স্ক্ৰু ড্ৰাইভাৰৰ ঘূৰি থাকে আৰু যিখন তোমাৰ আলপিন থাকে হেতু ভিতৰ ফালে সোমাই থাকে বুজি পালানে তোমাৰ মিশ্ৰ গতিৰ আমাৰ যেটো পৃথিৱীৰ যেটো ঘূৰ্ণন হেতু কিন্তু এটা কি হয় মিশ্ৰ গতি হয় কাৰণ আমাৰ পৃথিৱীয়ে তোমাৰ এনেকৈ তো ঘূৰেই এনে বৃত্তাকাৰ গতিৰেও ঘূৰে লগতে তোমাৰ ইফালে আগবাঢ়িও থাকে এটো তোমাৰ কি হয় মিশ্ৰ গতি হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিও লৈ ধন্যবাদ